হয় চৰকাৰী কোনো উন্নয়নমূলক আঁচনি ঢুকি নোপোৱা এটা দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কৰুণ কথা। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত হগুৰাজুলি পছাবস্তি গাঁৱত। আৰু এই পছাবস্তি গাঁৱতে এতিয়া এটা অতি দৰিদ্ৰ পৰিয়ালে তেওঁলোকে খুব কষ্টৰে আচলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এটা ভগা জুপুৰি ঘৰত তেওঁলোকে এটা বিধ্বস্ত ঘৰত তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে। কিন্তু তৎসত্ত্বেও কিন্তু চৰকাৰ প্ৰশাসনে এই পৰিয়ালটোৰ বা এটা ঘৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এটা ঘৰ লাভ কৰাৰ ক্ষেত্ৰত আজিলৈকে তেওঁলোকে সামৰ্থ্য হ'ব পৰা নাই। যাৰ কাৰণে তেওঁলোকে এটা ভঙা বিধ্বস্ত এটা ঘৰত জৰাজীৰ্ণ এটা ঘৰত তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে। চাৰিটাকৈ আচলতে পৰিয়াল কেমেৰা পাৰ্চন বিশ্বই দেখুৱাইছে। আচলতে এইটো ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত মন্ত্ৰী অশোক সিংহালৰ গৃহ সমষ্টি ঢেকীয়াজুলি পছাবস্তি গাঁৱৰ দুৰ্দশাগ্ৰস্ত পৰিয়াল এটা কৰুণ কথা। আচলতে এই পৰিয়ালটোৱে তেওঁলোকে চাৰিজনকৈ পৰিয়ালে বা এই ঘৰটোৰ তেওঁলোকৰ লগত দুটা কণ শিশু আচলতে চাৰিজন পৰিয়ালে এই বিধ্বস্ত ঘৰটোত এনেধৰণে তেওঁলোকে অতি কষ্টৰে তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে। আৰু ঢুকা দি ৰখা হৈছে এটা আচলতে ঘৰটোত যিকোনো মুহূৰ্তত হয়তো বতাহ আহিলে ঘৰটো হয়তো ভাঙি যাব পাৰে বা তাৰপিছত তেওঁলোকে হয়তো এই ঘৰটোত তেওঁলোকৰ হয়তো জীৱন মৰণৰ সমস্যা হ'ব পাৰে। গতিকে তৎসত্ত্বেও কিন্তু চৰকাৰ প্ৰশাসনে বা স্থানীয় বিধায়কগৰাকীয়ে বা পঞ্চায়তে কিন্তু এই যি দুৰ্দশাগ্ৰস্ত পৰিয়ালটোক বৰ্তমান পৰ্যন্ত এটা ঘৰ তেওঁলোকক দিবলৈ সক্ষম হোৱা নাই। আচলতে তেওঁলোকে কোনো ধৰণৰ চৰকাৰী আঁচনি আচলতে এই পৰিয়ালটোক ঢুকি পোৱা নাই। মই জানিবলৈ বিচাৰিম আচলতে কি নাম দাদা আপোনাৰ? তাৰ্জেন গোৱালা। তাৰ্জেন গোৱালা। আপোনাৰ এইটো ঘৰতে আপুনি থাকে? এইটো ঘৰতে কেইজন থাকে ইয়াত? ইয়াত এতিয়া দুটা থাকোঁ, দুইজন থাকোঁ। পৰিয়াল এটা তাত আছে। পোৱালি একেলগে থাকে চব? দেখা গৈছে ঘৰটো একেবাৰে বিধ্বস্ত ঢুকা দি ৰাখিছোঁ। যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে ঘৰটো? যাব পাৰে। তুমি যেন তেন আছোঁহে কষ্ট মষ্ট, কিন্তু আজিলৈকে পোৱা নাই ঘৰ এটা। পঞ্চায়তত গৈছিল নে আপোনালোকে? পঞ্চায়তত গৈছিলোঁ। কি কয় ঘৰ যেতিয়া বিচাৰিছিলে? ঘৰ বিচাৰিছিলোঁ, তেতিয়া হ'ব বুলি কয়। এতিয়ালৈকে হৈয়ে পোৱা নাই। এতিয়া 10 বছৰমান হৈ গ'ল, 10-12 বছৰ। পঞ্চায়তত গৈ আছে কিন্তু ঘৰ আজিলৈকে পোৱা নাই? আজিলৈকে পোৱা নাই। এতিয়া কি আঁচনি পাইছে? চৰকাৰী কিবা আঁচনি পাইছেনে? চাউলটো এতিয়াতো চাউল 5 কেজিকৈ পাইছোঁ। আৰু তো এই লেট্ৰিনটো এটা আছে আৰু বাকী একো নাই। বাকী অৰুণোদয় আঁচনি পোৱা নাই? নাই। ইয়াতো অন্যান্য লোকে ঘৰ পাই আছে? আপুনি পইচাৰ কথা কয় নেকি পঞ্চায়তত? পঞ্চায়তত পইচাৰ কথাটো কৈ পোৱা নাই। এতিয়া বাহিৰা মানুহে পইচাৰ কথা কয়। পইচা দিলেহে ঘৰ দিব? পইচা দিলেহে ঘৰ দিব। কি কয় বাইদেউ, আচলতে ইয়াতে থাকিবলগীয়া হৈছে। কিমান দিন আপোনালোকে ইয়াত এনেধৰণৰ বসবাস কৰি আছে? আছোঁ এই 9-10 বছৰে হ'ব থকা। এই ঘৰটোতো এনেকৈ আছে? এনেকাই আছোঁ। কেইজন থাকে এইটো ঘৰত? এইটো ঘৰত আমি দুটা থাকোঁ আৰু দুটা পোৱালি থাকে। দেখা গৈছে যে ঘৰটোতো যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে। 4টা পৰিয়াল ঘৰটো ঢুকা দি থৈছোঁ। আৰু কি ঘৰ আপোনালোকক আচলতে দিয়া নাই? পঞ্চায়তত গৈছিলে নে নাই? দিয়া নাই। পঞ্চায়তত গৈয়ে থাকোঁ যেতিয়াই তেতিয়াই। নিদিয়ে ঘৰ? নিদিয়ে। কোন পঞ্চায়ত পৰে এইটো? এইটো অমিয়পুৰ পঞ্চায়ত। হয়, অতি আচলতে কৰুণ দৃশ্য। তেওঁলোকে পঞ্চায়তত গৈ তেওঁলোকে ঘৰৰ কথা আচলতে তেওঁলোকক কৈছে। কোৱাৰ পিছতো কিন্তু সেই পৰিয়ালটোক এটা ঘৰ আজিলৈকে পঞ্চায়তে দিয়ে বৰ্তমান পৰ্যন্ত এই পৰিয়ালটোক এটা ঘৰ দিয়ে তেওঁলোকে দিবলৈ সমৰ্থ হোৱা নাই। আচলতে এয়া হৈছে মন্ত্ৰী অশোক সিংহালৰ গৃহ সমষ্টি পছাবস্তিৰ এটা কৰুণ দৃশ্য। আচলতে মন্ত্ৰীগৰাকীয়ে তেওঁৰ সমষ্টিত হয়তো ভোটৰ বাবে হয়তো সময়ত আহে, কিন্তু ভোটৰ পিছত বা এইসকল পৰিয়ালে দুৰ্দশাগ্ৰস্ত পৰিয়ালে তেওঁলোকে জীৱন আচলতে কেনেধৰণে তেওঁলোকে অতিবাহিত কৰিবলগীয়া হৈছে সেই দৃশ্য হয়তো প্ৰত্যক্ষ কৰিবলৈ আচলতে বিধায়ক বা মন্ত্ৰী বা কাৰো আচলতে আহৰি নাই। মই পুনৰবাৰ কেমেৰা পাৰ্চন বিশ্বক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এইটো ঘৰৰ যি ভিতৰ ভাগ আচলতে এই জৰাজীৰ্ণ ঘৰটোতে তেওঁলোকে ইয়াতে ৰন্ধা বঢ়া কৰে। এখন বিচনা আছে, সেই বিচনাখনতে তেওঁলোকে গোটেই পৰিয়ালটো ইয়াত অতি কষ্টৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আচলতে ঘৰৰ ভিতৰৰ পৰা আকাশৰ তৰা তেওঁলোকে দিনলৈ আচলতে ৰাতি দেখা পায় এনেধৰণে তেওঁলোকে জীৱন কটাবলগীয়া হৈছে। এয়া দেখিছে পাকঘৰ, আচলতে ইয়াতেই ৰন্ধা বঢ়া কৰিছে। এই জৰাজীৰ্ণ ঘৰটো হয়তো যিকোনো মুহূৰ্তত এই ঘৰটো ঢুকা দি থোৱা আছে, হয়তো যিকোনো মুহূৰ্তত এই ঘৰটো ভাঙি যাব পাৰে, পৰিয়ালটোলৈ সংকট নামি আহিব পাৰে। তৎসত্ত্বেও কিন্তু বা স্থানীয় যি অমিয়পুৰ পঞ্চায়তে কিন্তু বৰ্তমান পৰ্যন্ত সেইসকল প্ৰতিনিধিয়ে এই পৰিয়ালটোক এটা ঘৰ দিবলৈ তেনেকৈ সমৰ্থ হোৱা নাই। যিহেতু তেওঁ বিগত 10টাকৈ বছৰ আচলতে এই পৰিয়ালটো এই ঘৰটোত জৰাজীৰ্ণ ঘৰটোত জীয়াই থাকিবলগীয়া হৈছে। তাৰ পিছতো এই দুৰ্দশাগ্ৰস্ত পৰিয়ালটোক এটা ঘৰ বৰ্তমান পৰ্যন্ত পঞ্চায়ত প্ৰতিনিধিসকলে বৰ্তমান পৰ্যন্ত তেওঁলোকে নিদিলে, যাৰ ফলত সেই পৰিয়ালটোৱে এতিয়া অতি কষ্টৰে তেওঁলোকে এই জৰাজীৰ্ণ ঘৰটোত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।